এই সিংহকে তোর ইন্দ্রকে তোমাকে আমার রাজ্যর অশান্তির কারণ কিবা নির্ণয় করব পারি না অপেক্ষা চেষ্টা করি রাজ্যত কত অলৌকিক কার্যবিলাকৰ কোনো কারণ নির্ধারণ করিব নোৱাৰা স্বর্গরে দেবতা মৈত্ররে মানব পাতালরে নাক কোনরে এদের কোনো শক্তি নাই তার ফলত অবিরত ভাবে আমার রাজ্যতে আক্রমণ করিব লাগিছে আমি সৈন্যসকলকে লগত লৈ ৰাজ্যৰ চৌদিশে ঘূৰি একো নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃৰে আৰু তুমি ইন্দ্ৰকেতু এই ক্ষেত্ৰতো ময়ো একো সহায় কৰিব নোৱাৰিলো পিতৃদেৱ অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছো তেতিয়াই নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে লাভ কৰিছো কৰবাত হঠাৎ জুই লাগিছে অনাবৃষ্টিয়ে দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে প্রবল মহামারীয়ে হাজার হাজার প্রজার মৃত্যু ঘটাইছে আৰু কত কি যে ঘটনা ঘটিব লাগিছে নোৱাৰে নোৱাৰে কোনেও নোৱাৰে সেনাপতিয়ে নোৱাৰে জ্যেষ্ঠ পুত্ৰই নোৱাৰে কনিষ্ঠ পুত্ৰই নোৱাৰে তেন্তে পাৰিব কোনে পাৰিব কোনে মই নিজেই ইয়াৰ ব্যৱস্থা কৰিব লাগিব প্ৰয়োজন হলে স্বৰ্গ মধ্য পাতাল বিদীৰ্ণ কৰি হলেও অশান্তিৰ কাৰণ মই নিৰ্ণয় কৰিম তাতকৈ এটা কাম নকৰে কিয় মহাৰাজ এই কাম সেনাপতি আপুনি দেৱাদিদেৱ মহাদেৱকে সন্তুষ্ট কৰি ৰাজ্যত ঘটা অশান্তিৰ কাৰণবিলাকে জানি লোৱাটো ভাল হ'ব ময়ো তাকেই কওঁ পিতৃদেৱ কেতিয়াবা যদি ত্ৰিভুৱনী বিজয় কৰিব লগা হয় প্ৰথমতে সেই কামেই সিংহকেতুৱেই কৰিব আৰু সেই সময়ত এই ইন্দ্ৰকেতুকে হাত সাৱটি বহি থাকিব প্ৰবল বেগেৰে জঁপিয়াই পৰিম সেই শত্ৰুৰ ওপৰত উত্তম পৰামৰ্শ পিতৃদেৱ দেৱাদিদেৱ মহাদেৱৰ কাষলৈ গৈ এবাৰ জানি লওক গজকেতুৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি কোনে মৃত্যুৰ সৈতে হেতালি খেলিছে মোৰ অনুপস্থিতিৰ কথা তোমালোকে কাকো অনুভৱ হ'ব নিদিব যে গজকেতুৱে প্ৰাণৰ ভয়ত আকুল হৈ ৰাজ্য এৰি গুচি গৈছে মহাৰাজ সেনাপতি আৰু যুৱৰাজসকলে জীয়াই থাকোঁতে যদি ৰজাই ৰাজ্যৰ কাৰণে চিন্তা কৰিব লাগে তেন্তে সেনাপতি আৰু যুৱৰাজসকলৰ প্ৰয়োজনে বাদ দিয়ক আপুনি নিশ্চিন্তে থাকক মহাৰাজ বেছ এতিয়া যাত্ৰাৰ বাবে প্ৰস্তুতি কৰক মহাৰাজ